ৰঙালী বিহু উপলক্ষে বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনিক কাৰ্যালয়ৰ সহযোগত নাৰেঙ্গী বীৰকুছি LT হলিহোমত অসম সাহিত্য সভাৰ নিজৰ দিন পালন কৰে। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে। জাগে গম্ভীর গিরি বড় প্রান্তর মনোহর গম্ভীর গিরি পৰ্যালোচকসকলে যুগুতাই লৈ এই দিনটিক অসমীয়াৰ নিজৰ দিন হিচাপে পালন কৰিবলৈ লৈছে। ইতিমধ্যে অসম সাহিত্য সভাই ভালেমান বছৰৰ আগৰ পৰা এই দিৱসটিক সাহিত্য সভাৰ নিজৰ দিন হিচাপে পালন কৰিছে আৰু সেই হিচাপত পতাকা উত্তোলনেৰে এই দিনটিক বিভিন্ন কাৰ্যক্ৰমণিকাৰে উদযাপন কৰি আহিছে। প্ৰত্যেক বছৰে সাহিত্য সভাই এই দিৱসটিক পতাকা উত্তোলনৰ যোগেদি কৰ্ম সম্পাদন কৰাৰ যি ইতিহাস বা যি ঐতিহ্য ৰক্ষা কৰিছে, আমিও সেই পৰম্পৰা ৰক্ষা কৰি আমি ইয়াত সমাবেত হৈছোহি। আৰু ইতিমধ্যে আমি অসম সাহিত্য সভাৰ প্ৰশাসনিক কাৰ্যালয় গুৱাহাটী ভগৱতী প্ৰসাদ বৰুৱা ভৱন প্ৰাংগণতো আজিৰ এই নিজৰ দিনৰ বিহু পতাকা উত্তোলন কৰি আহিছোঁ। আৰু গতিকে আমি আজিৰ এই বিশেষ তাৎপৰ্যপূৰ্ণ দিৱসটিক আমি অতি সাৰ্থকভাৱে পালন কৰি আৰু এই দিৱসটিৰ যোগেদি ভৱিষ্যতে আহিবলগীয়া দিনসমূহৰ কাৰণে সুপৰিকল্পিত আমি পৰিকল্পনা যুগুতাই লৈ আমি আগবাঢ়ি যাবলৈ সংকল্পবদ্ধ হওঁ আহক। বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ উপসভাপতি শান্তনু কৌশিক বৰুৱাই স্মৃতি তৰ্পণ কৰে। ইয়াৰ পিছতে যুৱক যুৱতীসকলে বিহু হুঁচৰি, জেং বিহু, সত্ৰীয় নৃত্য, ঢোল বাদন আৰু অন্যান্য গীত মাত আদি পৰিৱেশন কৰে। অনুষ্ঠানত নিজৰ দিন উপলক্ষে জ্যেষ্ঠ লোকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই প্ৰকাশিত পুস্তিকা বীৰকুছি দৰ্পণ উন্মোচন কৰে বিহু সন্মিলনত। শৰ্মা তেখেতে এটা প্ৰস্তাৱ দিলে যে আমাৰ বীৰকুছি বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ জৰিয়তে আমি নিজৰ দিনটো পালন কৰিব লাগে। আমি নিজকে খুব ভাগ্যশালী বুলি ভাবিছোঁ এইবাবেই যে আমাৰ অসম সাহিত্য সভাই কোনো শাখাৰ জৰিয়তে আজিলৈকে নিজৰ দিনটো পালন কৰা নাছিল। সেইটো কাৰণে আমি গৌৰৱান্বিত। আৰু আজি পতাকা উত্তোলনৰ সময়ত মই কৈছোঁ যে যদি অসম সাহিত্য সভাই আমি এটা প্ৰস্তাৱ দিম আমাৰ ফালৰ পৰা যে প্ৰত্যেক বছৰে যাতে আমাৰ শাখাৰ জৰিয়তে নিজৰ দিন বুলি ক'লে যাতে বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ নামটো থাকে। আমি যাতে প্ৰত্যেক বছৰে প্ৰথম বহাগৰ দিনা সকলোকে আমি শুভেচ্ছা জনোৱাৰ এটা সুবিধা পাওঁ আনুষ্ঠানিকভাৱে। গতিকে তোমালোককো আমি আনুষ্ঠানিকভাৱে শুভেচ্ছা জনাইছোঁ। বছৰটো ভালে ভালে যাক, সকলো কাম যাতে ভাল হয়, অসমৰ নৱপ্ৰজন্মকো যাতে আমি সংলগ্ন কৰিব পাৰোঁ আমাৰ এই সাহিত্য অনুষ্ঠানবিলাকত। সেইকাৰণে আমি ইয়াতে আমাৰ অনুষ্ঠান কৰাৰ কাৰণে অনুষ্ঠীয়াকৈ বুলি কৈছোঁ। আমি যিখিনি কৰিছোঁ তাতে যদি কিবা ত্ৰুটি ৰৈ যায় সেইখিনি যাতে নিৰ্গুণে ক্ষমা কৰিলে তাকে আমি আশা কৰিছোঁ। কিন্তু কি অনুষ্ঠান আদি আয়োজন কৰিছে? আমাৰ আচলতে অনুষ্ঠান আমি দিব নোৱাৰা হৈ গৈছে। আমাৰ 4.5 ঘণ্টা 5 ঘণ্টা সময় লাগিব। তাৰ ভিতৰত থাকিব আমাৰ প্ৰধানকৈ থাকিব অসম সাহিত্য সভাৰ পত্ৰিকাখন আজি উন্মোচন হ'ব। কিমান সংখ্যা জানিছোঁ? তৃতীয় সংখ্যা। আমাৰ বীৰকুছি দৰ্পণ বুলি আমি এখন কিতাপ এখন উন্মোচন কৰিম। কিতাপ এখন হেৰি কৰিছোঁ বীৰকুছিৰ সাহিত্য, সংস্কৃতি, মঠ মন্দিৰ এইবিলাক লৈ। তাৰপিছতে আমাৰ আদৰণীয় সমিতি মই আদৰণীয় সমিতি মোৰ ফালৰ পৰা এটা ভাষণ থাকিব, লিখিত ভাষণ। মাননীয় সভাপতিয়ে ক'ব, আমাৰ অসম সাহিত্য সভাৰ সভাপতিয়ে ভাষণ দিব। আৰু সাংস্কৃতিক অনুষ্ঠান জেং বিহু, বিয়া গীত, তাৰপিছতে আমাৰ হুঁচৰি দল, আমাৰ লোকসংগীতৰ গীত লোকসংগীতৰ লগত সংযুক্ত গীত এনেকৈ গীত মাত অনুষ্ঠান হ'ব। এতিয়া আমাৰ 4.5 ঘণ্টা আৰু